সোণালী শৈশৱত ধেমালি কৰিবলৈ লগৰীয়া নাই, মাতৃ নাই, ভাতৃও নাই। তথাপিও মই ৰাজ কাৰেঙৰ মাজত থাকি পিতৃৰ অকৃত্ৰিম মৰম লোভে সকলোবোৰ মই পাহৰি আছো। দিনমণি সূৰ্য দেৱতা উঠিছে, নামিছে, ক্লান্ত হোৱা নাই। কিন্তু সাবিত্ৰী আজি সেই কথা উপলব্ধি কৰিব পৰা নাই। মাত্ৰ বুজিছো এয়া সকলোবোৰ সৃষ্টিকৰ্তাৰে ইচ্ছা। হে প্ৰভু, নিৰাকাৰ নিৰঞ্জন অগতিৰ গতি, এই সাবিত্ৰীৰ একমাত্ৰ উপাস্য তুমি মোক সকলো বিপদৰ পৰা যেন ৰক্ষা কৰিবা প্ৰভু। হৰি হে রে বাপ পখিলো রে। কোনেও এনে সুললিত কণ্ঠত প্ৰত্যেকতে প্ৰাণ ভৰি নাৰায়ণৰ গীত গাই ফুৰিছে। ইমান সুন্দৰ। গায়কজন দেখোন মোৰ ফাললৈকে আহিব ধৰিছে। বাৰু আহক। হৰি হে ৰে পাপ পখি
জীবনে মরণে আরে হরি হে রে বাপ বহিলু রণে নারায়ণ নারায়ণ নারায়ণ। অ দেউৰী আহক আহক দেউৰী পণিপাত মোৰ কৰিব গ্ৰহণ। আপোনাৰ আগমনে পবিত্ৰ কৰিলে সাবিত্ৰীৰ উদ্যান কানন। নারায়ণ ওথা সাবিত্রী, সন্তুষ্ট মই তোমার ভক্তিত। উপযুক্ত কন্যা তুমি মন্ত্রনাচনৰ। পিছে সাবিত্ৰী, দেউৰী এই ৰাজ উদ্যানৰ মাজত তুমি অকলে অকলেনো কি কৰি আছা? অ এনেকে সুখ নাৰীৰ জীৱনত? হয় দেউৰী, এয়াই সুখ নাৰীৰ জীৱনত। ৰাতিলৈ জোনালী নিশা, আকাশত এটি দুটি তৰা দেখোঁ সৌ নিলগৰ পৰা। সিহঁতেও যেন চাই থাকে মোৰ মুখলৈ আৰু কয় যে মনে মনে আকাশবাণীয়ে, এয়াই সুখ এয়াই শান্তি নাৰীৰ জীৱনৰ প্ৰকৃতিৰ বুকুত। আছে য'ত মনোমোহা নিমাতী প্ৰতিমা, ভাবি সকলোকে আনন্দতে মই আত্মহাৰা হৈ থাকোঁ। দেউৰী পশ্চিমীয়া ৰঙা মেঘে আবেলিৰ বেলিকা হাঁহি হাঁহি যেন অবুজি ভাষাৰে কৈছাই মোক বৰ ভাল পায়। থাকোঁতে ইমান সৌন্দৰ্য মই কাকো ভাল পাব নিবিচাৰোঁ দেউৰী। যৌনৰ প্ৰেম প্ৰীতি মেঘৰ বিজুলীৰ দৰে চকা মকা মাথো খন্তেকীয়া। তেনে প্ৰেমৰ প্ৰাসত সপিতে প্ৰাণবোৰ কিয় বাৰু হেৰুৱাও শান্তিময় জীৱন। দেউৰী পুৰুষৰ প্ৰেম মাথো দুদিনীয়া, চৰাকী কথাৰে ফুলাই নাৰীৰ কোমল প্ৰাণক কাহিনী সকলোতে নাৰীৰ কবলৰ পৰা। পুৰুষলৈ মনৰ কামনা যৌনৰ প্ৰেমৰ কণিকা আৰু বিচাৰিলেও পোৱা নাযায় পুৰুষৰ প্ৰাণত। তেনে স্বাৰ্থপৰ পুৰুষৰ হাতত কদাপিতো নহময় আত্মসমৰ্পণ। নারায়ণ সাবিত্ৰী, সেইবুলি হ'ব জানো সকলো নিষ্ঠুৰ প্ৰেমিক? মই ভাবো এনেভাৱে সমলি হ'ব নোৱাৰে সকলো নিষ্ঠুৰ প্ৰেমিক। নাই জানো ভাল পোৱা পুৰুষ প্ৰাণত? নহয় নহয় দেউৰী, ভাল পোৱা এইটো নহয় সহজ। নোৱাৰি বুজিব তাক কঠোৰ পুৰুষে। নারায়ণ ৰূপালী ৰেখা দেখি মৰুৰ মাজত পিয়াসত কাতৰ পৰাণে চাই থাকে আকুল পথিকে। কিন্তু দেউৰী চাপিলে নিজৰাৰ কাষ, পান কৰি নিজৰাৰ জল, পূৰ্ণ হলে তৃষ্ণাৰ পথিকে চাবলে ওলতে বাৰু সৌ ক্ষুদ্ৰ নিজৰাক। সাবিত্ৰী, দেউৰী মই তোমাৰ ৰূপ যৌৱন দেখি সঁচাকৈ অভিভূত হৈছো, কিন্তু মনত বেজাৰো পাইছো। বেজাৰ পাইছে? হয় সাবিত্ৰী, তোমাৰ দৰে এগৰাকী সুন্দৰী কন্যা অবিবাহিত হৈ থকাৰ বাবে। নাৰায়ণ তাকেইতো চাওক দেউৰী, এই সংসাৰখন এখন কুটিল গতিত ঘূৰিব লাগিছে। নিশ্চয় এনে কুটিলতাপূৰ্ণ সংসাৰ মাজলৈ মই নিজকে এৰি দিবলৈ বৰ টান পাইছো। সেইবাবে দেউৰী উপযুক্ত স্বামী নাপালে অবিবাহিতা হৈ থকাই ভাল। কি ক'লা সাবিত্ৰী? তোমাৰ উপযুক্ত স্বামী নাই এই সংসাৰত? আছে, কিন্তু মই বিচৰাজন হ'ব লাগিব জ্ঞানৱান, ৰূপৱান, ভক্তিবান আৰু ধৰ্মপৰায়ণ। আপুনি কওকচোন, আছেনে তেনে এজন পুৰুষ এই সংসাৰত? আছে যদি কওক, তেওঁকে স্বামী ৰূপে মই কৰিম গ্ৰহণ। শুনা সাবিত্ৰী, তুমি মনে বিচৰা ধৰণেৰে
উপযুক্ত স্বামী আছে এই সংসাৰত। যুৱক হল মদ্ৰ ৰাজ্যৰ ৰজা উগ্ৰসেনৰ পুত্ৰ। নাম তেওঁৰ কওক কওক দেৱৰক্ষী, কি নাম তেওঁ? নাম তেওঁৰ কওক কওক দেৱৰক্ষী, কি নাম তেওঁ? নাম তেওঁৰ সত্যবান। সত্যবান নারায়ণ নারায়ণ। সত্যবান 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 সাবিত্রী সত্যবান সাবিত্রী সত্যবান সাবিত্রী। সত্যবান 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 সত্যবানৰ নাম উচ্চাৰণে ৰোমাঞ্চিত কৰিছে মোৰ। তেওঁক তেওঁক কাষতে লগ পাবৰ বাবে মনবোৰ আজি হৈছে উত্তাল। আজি খন্তে শৰীৰৰ প্ৰতি অংগে অংগে প্ৰতি ধমনীতে লিখি ললো মই সত্যবানৰ নাম। সত্যবান সত্যবান সত্যবান। সাবিত্রী, তেওঁৰ বাদে কোনো নাই যোগ্যজন তোমাৰ বাবে এই সংসাৰত। অচিৰতে তোমালোকৰ মিলন হব, মই কৰিছো আশীৰ্বাদ। মই এতিয়া বিদায়হে মাগিছো। নাৰায়ণ নাৰায়ণ।